कहता हूं कि मैं भारत के संविधान के प्रति एवं নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে তো যিটো ভিডিঅ' দেখিলে এটা সৰু ক্লিপ আছিলে এইটোৰ APFৰ POPৰ ভিডিঅ' আছিলে 7 তাৰিখে যি APFৰ POP হৈ গ'ল আৰু এই দিনটো এটা স্মৰণীয় দিন এইটো এটা দিন গৌৰৱৰ দিন এটা আৱেগিক দিন এইটো দিনটোৰ কাৰণে বহুতে অপেক্ষা কৰি থাকে 9 মাহৰ ট্ৰেইনিঙৰ অন্তত এইটো দিন এটা আহে আৰু এই দিনটো ইমানে ভাল লাগে না আপুনি ভাবিব নোৱাৰা আৰু এই দিনটোৰ কাৰণে মানে গোটেই কিমান যে তৈয়াৰী কৰিব লগা হয় আৰু প্ৰস্তুত কৰিব লগা হয় আপুনি ভাবিব নোৱাৰা আৰু এই দিনটো পাবলৈ হ'লে আপোনালোকে এতিয়াৰ পৰা খুব ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব বহুতৰে আশা থাকে মোক ইয়াৰ আগত মই যিটো POPৰ ভিডিঅ' দিছিলোঁ তো ময়ো সেইটো সেইখন ফিল্ডতে মই POP কৰিছিলোঁ সেই এনেকুৱা এটা দিনতে আমাৰ জুলাই 10 তাৰিখে POP হৈছিল আৰু তেওঁলোকৰ আগষ্ট 7 তাৰিখে হৈছিলে তো সেই কথাটো মই ভিডিঅ'টো দিছিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব নিশ্চয় যদি চোৱা নাই যিসকলে তো খুব ভাল লগা এটা দিন আছিলে আৰু তাত মই প্লাটুন কামাণ্ডাৰ আছিল তাত আমাৰ তেতিয়াৰ প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছিলে আমাৰ চিফ গেষ্ট আছিলে আৰু এতিয়াৰ চিফ গেষ্ট CM ছাৰ আছিলে আৰু এতিয়া যি 6443টা পদৰ বিজ্ঞাপন হ'ব অসম আৰক্ষীৰ যি গোটেইখিনি প্ৰক্ৰিয়াৰ কথাটোৱে কৈছোঁ মই তাত যদি ডেৰগাঁৱত যদি আপোনালোকৰ POP পায় ঠিক তেনেকৈ সেই CM ছাৰে চিফ গেষ্ট হিচাপে উপস্থিত থাকিব এটা গৌৰৱৰ দিন গতিকে এটা ভাবিছোঁ আপোনাক কিমান ভাল লাগিব যিটো দিনত আপোনালোকৰ মা দেউতা আহিব পৰিয়ালবৰ্গ আহিব আপোনালোকৰ যদি বিয়া পতা আছে ৱাইফ আহিব ল'ৰা ছোৱালী আহিব আৰু লগতে আপোনালোকৰ মা দেউতা ভাই ভনী মানে ইটো সিটো আৰু মিতিৰ কুটুম আহিব আৰু সেই দিনটোত চাবলৈ মানে এটা বিৰাট ধুনীয়া এটা গৌৰৱৰ দিন আৰু তাৰমানে সেই দিনটো পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব খুব ভালকৈ প্ৰেক্টিছ কৰিব লাগিব আৰু খুব ভাল মানে সপোন আপোনালোকে দিঠক কৰিবলৈ হ'লে আপুনি নিজকে প্ৰস্তুত থাকিব লাগিব খুব ধুনীয়া সময় আহিছে আগষ্ট 15 তাৰিখে যিহেতু 15 আগষ্ট আছে তাতে CM ছাৰে এটা আকৌ আপডেট দিব তাৰপিছতে আগষ্টৰ পিছতে যিমান দূৰ সম্ভৱ ছেপ্টেম্বৰ 1st উইকতে আপোনালোকৰ এডমিট আহিব এইটো অভাৰচিউ সকলোখিনি প্ৰক্ৰিয়া হৈ গ'ল আৰু তাৰপিছতে মানে কি আছে ফিল্ড চিলেকশ্যন হৈ গ'ল সেইটো আপোনালোকে জানে এতিয়া খালি আপোনালোকৰ নিজৰ ওপৰতে কথা ৰিটেন মানে ফিজিকেলটো পাছ কৰিব লাগে অকল পাছ কৰিলে নহ'ব খুব ভাল মাৰ্কছ ল'ব লাগিব বহুতকেইটা ডিষ্ট্ৰিক্টৰ ৱাইজত মানে যিটো মানে একাডেমিক চিষ্টেমক যিটো প্ৰি কোৱালিফাইডৰ এটা মানে প্ৰেক্টিছ কৰিছে এক্সাৰচাইজ চিষ্টেম কৰিছে প্ৰায়খন ডিষ্ট্ৰিক্টতে আছে শিৱসাগৰ ডিষ্ট্ৰিক্টতো সন্মানীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ প্ৰচেষ্টাত এটা হৈছে মানে ফিজিকেলৰ কাৰণে শাৰীৰিক অনুশীলন এটা হৈছে তো সিয়াতে যিসকল চৰাইদেউৰ ল'ৰা ছোৱালী আছে তো মই আপোনালোক স্ক্ৰীণত দেখাই দিছোঁ আপোনালোকে যোগাযোগ কৰিব তাত নম্বৰ দিয়া আছে ঠিক তেনেকৈ অন্যান্য বহুতকেইটা ডিষ্ট্ৰিক্টতো তেনেকৈ দিয়া আছে বোকাখাততো দিয়া আছে গোলাঘাট জিলাৰ তো এইবিলাক মানে কি হৈছে আপোনালোকে বহুত ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিব আৰু বহুতৰ সপোন অসম আৰক্ষী হোৱা এটা গ'ল্ডেন চান্স আৰু এইটো গ'ল্ডেন চান্স আপোনালোকে নেহেৰাব এইকাৰণেই কৈছোঁ মই এতিয়া যিখিনি ইণ্টাৰভিউ হ'ব ADRয়ে হওক বা পুলিচে হওক বা অন্যান্য যিমানখিনি আছে সেইখিনিতো একদম 10 মে' তাৰিখেহে এপইণ্টমেণ্ট দিব কাৰণ ডিচেম্বৰত আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যন হৈ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনালোকৰ মানে কি হয় এইটো কিমান প্ৰক্ৰিয়া থাকে তো আকৌ মাৰ্চত বাজেট আছে তো সেইকাৰণে মানে অলপ পিছুৱাব যেন পাওঁ মই আৰু CM ছাৰেও এইটো কথা কৈছে 10 মে' আকৌ চৰকাৰৰ 4 বছৰীয়া বৰ্ষপূৰ্তি আছে সেই দিনটোতে চাগে আপোনালোকক এপইণ্টমেণ্ট দিব এই যিখিনি নিযুক্তি পাব আৰু সেই খানাপাৰা ফিল্ডলৈ আপুনিও যাবলৈ পাব মই আগত ভিডিঅ' দেখিছিলোঁ নিউজত দিছিলে যে মই মাৰ লগত একেলগে গৈ পিনি মই খানাপাৰাত CM ছাৰৰ পৰা এপইণ্টমেণ্ট ল'বলৈ মন আছে বোলে এটা গৌৰৱৰ দিন এটা আৱেগিক দিন তো সেই দিনটোৰ কাৰণে আপোনালোকে খুব ভালকৈ প্ৰেক্টিছ কৰক মই পুনৰ কৈছোঁ এইটো মটিভেশ্যন ভিডিঅ' হয় কোনো এডভাৰটাইজমেণ্টৰ ভিডিঅ' নহয় তো আপোনালোকে পাবলৈ চেষ্টা কৰক তো এই মে' মাহত আপোনালোকে যদি 10 তাৰিখে যদি আপোনালোকে এপইণ্টমেণ্ট পায় জুনৰ 1 তাৰিখে চাগে আপোনালোকৰ জইনিং হ'ব ঠিক তেনেকৈ আপোনালোকৰ আৰু CM ছাৰৰ নেক্সট মানে আজি যি চৰকাৰ আছে সেই চৰকাৰৰ 2026 চনত আকৌ মানে বিধানসভা ইলেকশ্যন আছে চৰকাৰ সলনি হয় নহয় নাজানো আৰু যদি নহয় চাগে আপোনালোকে CM ছাৰৰ উপস্থিতিতে আপোনালোকে শপত গ্ৰহণ কৰিবলৈ পাব এটা গৌৰৱৰ দিন এটা কিমান ভাল লাগিব আপোনালোকে চিন্তা কৰক চ' সেই দিনটোৰ কাৰণে আপোনালোকে এতিয়া প্ৰিপেৰেশ্যন কৰক ফুল প্ৰিপেৰেশ্যন কৰক অকল খুব ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰক কামাণ্ডো AB UB আৰু ইয়াৰ মই ভিডিঅ'টোৰ মাজতে মোক কমেণ্ট কৰিব যে আপোনাৰ দাদা নতুন এপ্লাই কেতিয়াকৈ হ'ব সেইটো কাৰণে ৱেইট কৰিছোঁ তো এইবাৰ কিন্তু নতুন এপ্লাই পুলিচৰ নাহিব পাৰে যিহেতু পুলিচৰ ইমানখিনি পদ লৈ গ'ল আৰু ভেকেঞ্চি হ'বলৈ সময় লাগিব কিন্তু আকৌ যেনেকৈ ইয়াৰ আগত 2023 চনত যিটো লৈছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জেইল ৱাৰ্ডাৰ আৰু এক্সাইজো ঠিক তেনেকৈ আকৌ তেওঁলোকৰ আহিব পাৰে
তো সেইকাৰণে আপোনালোকে তাতে দিবলৈ চেষ্টা কৰিব। যদিও আহে অসম আৰক্ষী তেতিয়াতো ভালেই কথা, কিন্তু সদ্যহতে অসম আৰক্ষী অহাটো খুব কম হ'ব, কাৰণ কেলৈ ইমান কম পোষ্ট অসম আৰক্ষীয়ে বিজ্ঞাপন মানে এডভাৰটাইজমেণ্ট নকৰে বা ইণ্টাৰভিউ নাপাতে। সেইকাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। চ' যিমানে যি নহওক আপোনাৰ নেক্সট ফেব্ৰুৱাৰী মাহত যিহেতু চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আকৌ 600 APFৰ নিযুক্তি দিব, আৰু APFৰ আৰু আছাম পুলিচ এভৰি ব্ৰাঞ্চৰ একো পাৰ্থক্য নাই, ছেইম একেই। আপোনালোকে দেখিছে ট্ৰেইনিং একেই আৰু POP একেই, চব দেখিলে আপোনালোকে। আৰু ডিউটিও মানে ফৰেষ্ট ডিপাৰ্টমেণ্টতে হ'ব। বাকী আজিকালি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰৰ লন এণ্ডাৰ ডিউটিও আহি গ'ল। চ' কোনো ডিফাৰেঞ্চ নাই, গতিকে APFতে আপোনালোকে সোমাবলৈ চেষ্টা কৰিব। বাকী নতুন এপ্লাই কথাটো মই ক'লোঁ। আৰু বহুতে মোক এতিয়া সুধিছে যে দাদা SIৰ পোষ্ট ইনকেছ হ'ব নি? সেইটো এটা বৰ ডাঙৰ কথা। SIৰ পোষ্ট ইনকেছ হয় নহয় সিমান ক'ব পৰা নাযায়, হ'লেও হ'ব বুলি আশা কৰিব পাৰি। কিন্তু এটা কথা কৈ দিওঁ আপোনালোকক, ছেপ্টেম্বৰ মাহতে ডিপাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত হ'ব অসম আৰক্ষী SI আৰু ASI কাৰণে। তো সদ্যহতে পোষ্ট ইনকেছৰ ওপৰত খুব মানে আশা ক'ব পৰা নাযায়, নহ'ব যেন অনুভৱ হয়। কাৰণ কেলৈ ডিপাৰ্টমেণ্টেল এক্সামটোৰ কাৰণে আৰু যিকোনো এটা বিভাগত কি হয় তাৰমানে নিজৰ যিখিনি অন প্ৰমোশ্যন পাবলগীয়া ভেকেঞ্চিখিনি ৰাখিহে বাকী ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টৰ আকাৰে প্ৰকাশ কৰে। সেইকাৰণে এইটো ক'ব পৰা নাযায়। তেওঁলোকৰ ডিপাৰ্টমেণ্টেল এক্সাম হ'ব, ডিপাৰ্টমেণ্টেল এক্সাম হোৱাৰ পিছতে আকৌ SIৰ ৰিটিন টেষ্ট হ'ব। SIৰ ৰিটিন টেষ্ট কেতিয়া হ'ব সেইটো মোক আপোনালোকে কমেণ্ট কৰিব। মই সেইটো কথা কওঁ যে অক্টোবৰ নৱেম্বৰ ফাৰ্ষ্ট উইকতে আপোনালোকৰ SIৰ ৰিটিন টেষ্ট হোৱাৰ সম্ভাৱনা আছে। কিন্তু নৱেম্বৰ মাজভাগৰ পৰা আৰু ইণ্টাৰভিউ অনুষ্ঠিত নহ'ব, কাৰণ কেলৈ যদি ডিচেম্বৰত পঞ্চায়ত ইলেকশ্যন পাতে। তো কথাখিনি তেনেকুৱা ধৰণৰ কথা আছিলে। গোটেই কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যদি আৰু অন্য কিবা ভিতৰৰ মানে বাহিৰে কিবা ভিডিঅ' লাগে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব, মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। সকলো ভালে থাকক, আপোনালোকৰ সপোনবোৰ খুব মানে এইবাৰ পূৰণ হওক তাকে কামনা কৰিছোঁ। পুনৰ কৈছোঁ আপোনালোকে নিজৰ এটা সপোন বাস্তৱত ৰূপ দিবলৈ হ'লে কষ্ট কৰিব লাগিব। সেইখিনি কষ্ট আপোনালোকে কৰিব বুলি আশা ৰাখিছোঁ। সকলো ভালে থাকক, ধন্যবাদ।